ভৱেশ কলিতাৰ গৃহ সমষ্টিত চৰকাৰী এখন বিদ্যালয় দুৰৱস্থাৰ খবৰ আপোনালোকলৈ লৈ আহিছো। ৰঙিয়াৰ ভাতকুছি বুনিয়াদী বিদ্যালয়ত বিগত এমাহে এজনৰ শিক্ষক নাই। শিক্ষকৰ অভাৱত খেলা ধূলা কৰি সময় পাৰ কৰিছে ছাত্ৰ ছাত্ৰী। আপচুৰ কাৰ্যকৰ্তাই সাধ্য অনুসাৰে বিদ্যালয়খনত স্বেচ্ছামূলক পাঠদান কৰি আছে। ৪৮ ঘণ্টাৰ ভিতৰত বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ। এখন হৈছে বিদ্যালয়। এমাহ ধৰি এগৰাকীও শিক্ষক নথকাৰ বাবে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল ঠিকেই আহে, কিন্তু এদৰে লুডু খেলাত ব্যস্ত হৈ পৰে। এয়া হৈছে ভৱেশ কলিতাৰ গৃহ সমষ্টি, এখন চৰকাৰী বিদ্যালয়। ৰঙিয়াৰ ভাতকুছি বুনিয়াদী বিদ্যালয়ত এমাহিক শিক্ষক নথকাৰ অভাৱত এই পৰিৱেশ পৰিস্থিতি পাইছেগৈ। অৱশ্যে আপচুৰ কাৰ্যকৰ্তাই সাধ্যানুসাৰে বিদ্যালয়খনত স্বেচ্ছামূলক পাঠদান কৰি আছে যদিও সীমিত নহয়। গতিকে সময়সীমা বান্ধি দিছে ৪৮ ঘণ্টাৰ ভিতৰত শিক্ষক নিযুক্তিৰ বাবে, অন্যথা তীব্ৰ আন্দোলন হ'ব। আমার স্যার নাই, হেঁটে লুডু খেলে আছে। আমার স্যার নাই, ইয়ার কারণে আমি তো খেলি আছে। স্কুলের নাম 79 রং ফাটকুচি এলপি স্কুল। শিক্ষা বিভাগৰ পৰা আমাক কথা দিছিলে যে তেখেতসকলে মাহ নহয় সপ্তাহৰ ভিতৰতে ইয়াত স্থায়ী শিক্ষক দিয়াৰ ব্যৱস্থাটো, কিন্তু আজি দেখিবলৈ পাইছোঁ আজি তেখেতসকলৰ পৰা আজিলৈকে কোনো হৈ উঠা নাই, কাৰ্যকৰী হোৱা নাই। গতিকে তেখেতসকলে কথা ৰাখিছে নে ৰখা নাই তেখেতসকলে জানে, কিন্তু আমাৰ এটা আহ্বান যে তেখেতসকলে আমাক যেন স্থায়ী শিক্ষক এজন দি আমাৰ ৰাইজক এটা শৈক্ষিক বাতাবৰণটো স্থায়ী কৰে, সেইটোলৈ আমাৰ আহ্বান থাকে। চোৱা চিতা এতিয়া গাৰ্জেনবিলাকে প্ৰায় চাব লগা হৈছে আৰু চাফা চুফাৰ পৰা কি হৈছে, কাৰণ আমি বেছি গমো নাপাওঁ কি হৈ আছে ভিতৰে। আৰু ছাৰ নাই যিহেতু, আগতেতো ছাৰ বাইদেউ কৰিছিল, আগতে ছাৰ আছিল বাইদেউ আছিল, এইবিলাক কৰিছিল। তাৰপিছত এতিয়া মাষ্টৰ নাই কাৰণে অফিচত আমি গ'লোঁ, ব্লক অফিচত বহুতবাৰ আমি এপ্লিকেশ্যন দিলোঁ। তাৰপিছত ছাৰে দিম বুলি কয়, কিন্তু এতিয়া নাই। আমাৰ চৰকাৰী বিষয়াসকলে খুব লেহেমীয়াকৈ কাম কৰি আছে বা বিদ্যালয়সমূহ বন্ধ কৰাৰ চেষ্টা কৰি আছে। বড়ো মাধ্যমৰ বিদ্যালয়, বড়ো ভাষাসমূহ নিষেধ কৰাত তেওঁলোকৰ আগভাগ লোৱাৰ দৰে আমাৰ অনুভৱ হয়। য'ত আমি নিখিল বড়ো ছাত্ৰ সন্থা ৰঙিয়া আঞ্চলিক এছচি আমাৰ হাতৰ পৰা দুজন শিক্ষক আমি আমাৰ ফালৰ পৰা আমাৰ কৰ্মকৰ্তাসকলক ইয়াতে যোৱা ১.৫ মাহ ধৰি ক্লাছ কৰাই আছোঁ। আৰু অনাগত দিনবোৰতো এনেকুৱা যদি চলি থাকে তেনেহ'লে আমাৰ ফালৰ পৰা চেলেঞ্জ আছে। যদি ৪৮ ঘণ্টাৰ ভিতৰত ইয়াত শিক্ষক নিযুক্ত নহয় তেনেহ'লে আমি ৰঙিয়াৰ ৰাজপথ কঁপাবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।